আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত সাধাৰণতে নিযুত মইনা যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা দৰকাৰী ইনফৰ্মেশ্যন আচলতে দিবৰ বাবে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যিহেতু আপোনালোকে জানে যে আপোনালোকৰ যদি ফৰ্মখনত অকণমান ভুল হয় তেতিয়াহ'লে আপোনালোকে এই নিযুত মইনা যি আঁচনি আছে সেয়া পাবলৈ সক্ষম নহ'ব। গতিকে আপোনালোকে যাতে ভিডিঅ'টো চাই আৰু সেই যিখিনি কথা মই কওঁ বুলি ভাবিছোঁ বা আপোনালোকক জনাওঁ বুলি ভাবিছোঁ সেইখিনিও আপোনালোকে যাতে মনোযোগেৰে শুনে। সকলোকে প্ৰথমতে আপোনালোকৰ যিটো ডিটেইলছখিনি যিটো ভৰাব আপোনালোকে সেইটো আপোনালোকে অতি ভালকৈ গুৰুত্ব দিব যে আপোনালোকৰ যিখিনি ডিটেইলছ ভৰাব লাগিলে সেয়া ফাৰ্ষ্ট ইয়েৰৰ হওক, ছেকেণ্ড ইয়েৰৰ হওক, ডিগ্ৰী ফাৰ্ষ্ট চেম হওক, থাৰ্ড চেম হওক, যোনেই ডাটা নভৰাই লাগিলে। কথা হৈছে কি, যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ হয় বা ছেকেণ্ড ইয়েৰ হয় তেতিয়াহ'লে আপোনালোকৰ যিটো নেম অফ ষ্টুডেণ্ট বুলি আছে ফৰ্মখনত তাত যিটো নাম আপোনালোকে ইনক্লুড কৰিব সেই নামটো আপোনালোকৰ যিটো দৰ্পণ পৰ্টেল আছে দৰ্পণ পৰ্টেলত থকা নামটোৰ সৈতে একেই হ'লে বেছি ভাল বা আপোনালোকে তেনেকৈ ধৰণে ভৰাব লাগে। তাৰপিছত আপোনালোক যিসকল যদিহে ডিগ্ৰীৰ হয় বা গ্ৰেজুৱেশ্যন যদি কৰি আছে ফাৰ্ষ্ট চেম হওক, থাৰ্ড চেম হওক, তেওঁলোকে সমৰ্থ পৰ্টেলত যেনেকৈ ডাটাবিলাক দিছে তেনেকৈ ধৰণে আপোনালোকে ভৰাব। সেইটো আপোনালোকে বহুত ভালদৰে গুৰুত্ব সহকাৰে সেই কথাখিনি ভালদৰে যাতে লয় সেইটো আপোনালোকে বুজি লওক। তাৰপিছত মই ক'ব লগা আছিল এটা পাৰ্টত, আৰু সেয়া আছিল কি, ইয়াত থকা যিটো এডুকেশ্যনেল ডিটেইলছৰ কথা এডুকেশ্যনেল ডিটেইলছৰ পাৰ্টটোত আপোনালোকক ক'ব লগা আছিলে আৰু ডকুমেণ্টছক লৈ কিনে এটা পাৰ্ট ক'বলৈ আছিলে। এডুকেশ্যনেল ডিটেইলছত আপোনালোকক ইয়াত দিয়া আছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। আপোনালোকক কৈছে যে আপোনালোকে য'ৰ পৰা পাছ কৰিছে তাৰ ইনষ্টিটিউশ্যনৰ নাম। যেতিয়া ধৰক যদি ফাৰ্ষ্ট ইয়েৰ হয় তেতিয়াহ'লে তেওঁলোকেতো 10ৰখিনি লিখিব বা তেওঁলোকে আচলতে স্কুলত যিটো পঢ়িছিলে সেইটো লিখিব বা সেইখন স্কুলৰ নাম লিখিব। যদি ছেকেণ্ড ইয়েৰ হয় তেওঁলোকে কোনটো লিখিব, তেওঁলোকে লিখিব যিখনত তেওঁলোকে ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছিলে সেই ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা যি স্কুল বা যি কলেজ তাৰ নামটো লিখিব। তাৰপিছত যদি লাষ্ট এক্সামিনেশ্যন পাছ বুলি যিটো দিয়া আছে, লাষ্ট এক্সামিনেশ্যন পাছটোৰ ক্ষেত্ৰত সাধাৰণতে তেওঁলোকে দিব, যিসকলে ফাৰ্ষ্ট ইয়েৰ হয় তেওঁলোকে 10 দিব আৰু যিসকলে ছেকেণ্ড ইয়েৰ হয় তেওঁলোকে দিব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। তাৰে ৰোল নম্বৰবিলাকো ইনক্লুড কৰিব। তাৰপিছত কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল ইন। তাৰপিছত সুধিছে আপোনালোকে এতিয়া ক'ত পঢ়ি আছে, সেয়া য'ত পঢ়ি আছে তাৰ ডাটা। তাৰপৰা ইউনিভাৰ্চিটি কাৰ আণ্ডাৰত সোমাব। এতিয়া ইয়াত কথাটো হ'ল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰখিনিৰ কাৰণে নেম অফ ইউনিভাৰ্চিটি হয়তো তেওঁলোকৰ নাহিবও পাৰে, তেওঁলোকক নেম অফ ইউনিভাৰ্চিটিৰ বদলি নেম অফ দ্য বৰ্ড দিব পাৰে। গতিকে তেওঁলোকে নেম অফ দ্য বৰ্ডৰ নাম লিখিব লাগিব। আৰু তেওঁলোকক দৰ্পণৰ যিটো ARN নাম্বাৰ হয়তো বিচাৰিব, গতিকে দৰ্পণৰ ARN নাম্বাৰটো আপোনালোকে তাতে পাই যাব ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰখিনি। আৰু বিশেষকৈ ডিগ্ৰীখিনিৰ কাৰণে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিছে আৰু নেম অফ দ্য ইউনিভাৰ্চিটি অৰ্থত আপোনালোকে যিখন কলেজত এতিয়া পঢ়ি আছে সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত সোমায় সেই নামটো দিব লাগে। এইটো আপোনালোকে অতি ভালদৰে ল'ব। এতিয়া এটা কথা, ডিগ্ৰী যিসকল আছে তেওঁলোকে ফাৰ্ষ্ট চেমত যিসকলে পঢ়ি আছে তেওঁলোকে লাষ্ট যিটো এক্সাম সেইটো হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ, আৰু লগতে ইনষ্টিটিউশ্যন ক'ৰ পৰা পাছ কৰিছে সেয়াটো দিব পাৰিব। এতিয়া যদি থাৰ্ড চেমত আছে তেওঁলোকে ফাৰ্ষ্ট চেম বা ছেকেণ্ড চেম কোনোবা এটা ডাটা দিব পাৰে। এতিয়া লাষ্ট এক্সামিনেশ্যন পাছ বুলি ক'লে থাৰ্ড চেম হ'লে ছেকেণ্ড চেমিষ্টাৰ যিটো এক্সাম পাছ সেইটো দিব পাৰে আৰু তাৰ ৰোল নম্বৰ দিব পাৰে। আৰু ইনষ্টিটিউশ্যনটো আপোনালোকৰ ছেম টু ছেম ইনষ্টিটিউশ্যন হ'ব। যদি থাৰ্ড চেম হয় সেয়া আপোনালোকে দি দিব। সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনালোকৰ এটাই থাকে, গতিকে সেইটোৱে দিব আৰু তেনেকৈ আপোনালোকে এইটো ফিল আপ কৰিব। এতিয়া আৰু এটা কথা আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই থওঁ, আপোনালোকে ডকুমেণ্টছ হিচাপে PRCখনটো লাগিবই, আপোনালোকে PRC দিবই লাগিব। তাৰপিছত PRC আৰু আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এই বস্তুটো আপোনালোকে কিন্তু ইয়াত গাঁঠি দিব লাগিব। ডিগ্ৰীসকলে ৰিচিপ্ট দিব লাগিব, এডমিশ্যন ৰিচিপ্ট। হায়াৰ ছেকেণ্ডেৰীসকলে মাৰ্কশ্বিট বা তেনেকুৱা ধৰণৰ যিকেইটা ডকুমেণ্টছ বিচাৰিছে সেইকেইটা আপোনালোকে দিব, কিন্তু PRCখন আপোনালোকৰ কাৰণে দৰকাৰ হ'ব বা লাগিব। আৰু আপোনালোকক ইতিমধ্যে মই কেনেকৈনো এপ্লাই কৰিব লাগে তাৰ বিষয়ে লিখি থোৱা আছে বা দেখুৱাই থোৱা আছে, আপোনালোকে চাব পাৰিব চেনেলত গৈ। এইখিনি আপোনালোকক জনালোঁ, যিহেতু ভাবিলোঁ আপোনালোকৰ কাৰণে দৰকাৰ হ'ব আৰু বহুতে মোক সুধিও আছিলে, গতিকে আশা কৰিছোঁ গোটেই কথাখিনি আপোনালোকে বুজি পাইছে বা গম পাইছে। যদি ভাল পাইছে ভিডিঅ'টি তেতিয়াহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবিলাক পাবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।